ভটিয়াপাড়াৰ বিস্ফোৰণস্থলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশা ভটিয়াপাড়াৰ বনগ বিদ্যালয় আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আশ্ৰয় শিবিৰৰ ক্ষতিগ্ৰস্তৰ সমস্যা বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ আশ্বাস দিয়াৰ লগতে মৃতকৰ পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণৰো আশ্বাস বিতৰ্কিত SK পেট্ৰো নামৰ অনা অসমীয়া প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে নিগমৰ শীৰ্ষ বিষয়েৰে যোগাযোগত থকাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে কাইলৈৰ পৰা ৰিগ বিস্ফোৰণৰ আপডেট লগত ৰাখিব মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনত প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত পৰীক্ষাৰ সময়সূচী সলনিৰে ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক সকাহ দিবলৈ নিৰ্দেশ ভুক্তভোগী ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী বিমল বৰাৰ লগতে বিধায়ক অখিল গগৈ আৰু বিধায়ক সুশান্ত বৰগোহাঁই আৰু এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো যেটো স্থানত গ্যাস নিগমনৰ ঘটনা সংঘটিত হৈছিল ভটিয়াপাড়াৰ গ্যাস নিগমনস্থলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নিখাৰ ভাগত সমগ্ৰ পৰিস্থিতি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ বহুকিটা পৰিয়ালক যেটো আশ্ৰয় শিবিৰত ৰখা হৈছে গতিকে আশ্ৰয় শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সেই পৰিয়ালকেইটাৰ লগতো মত বিনিময় কৰে সমান্তৰালকৈ যিসকল ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক উপযুক্ত ক্ষতিপূৰণৰো আশ্বাস দিয়াৰ লগতে মৃতকৰ পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণৰো আশ্বাস ইতিমধ্যে প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিতৰ্কিত যে SK পেট্ৰো নামৰ অনা অসমীয়া প্ৰতিষ্ঠানটোৰ বাবে এই ঘটনা সংঘটিত হৈছে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে আৰু লগতে নিগমৰ শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ আছে আৰু দৰকাৰ হ'লে বা প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰীৰ সৈতেও এই বিষয়টোক লৈ কথা পাতিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যিটো ঘটনা হৈছে এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল সিও বাঢ়ি যোৱাৰো সম্ভাৱনা আছে মানুহে ঘৰত যাব পৰা নাই মূল্যৱান বয় বস্তু ক্ষতি হৈছে খেতি পথাৰৰ ক্ষতি হৈছে তেল ওলাইছে বিষয়টো ONGCয়ে নিশ্চিতভাৱে সিৰিয়াছলি ল'বই লাগিব অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত ONGCক সহযোগিতা নকৰিব সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত মই নিজে আহিছোঁ মই নিজে ৰাইজৰ লগত কথা পাতিছোঁ ৰাইজৰ দুখৰ বুজ লৈছোঁ আৰু অহাকালিৰ পৰা মই চেষ্টা কৰিম আৰু আপোনালোককো সময়ে সময়ে আমি জনাই থাকিম যি ধৰণে ONGCয়ে ব্যৱস্থা লৈছে বা ল'ব খুজিছে স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী বিমল বৰাকো মই দায়িত্ব দিম তেওঁ যাতে ইয়াত আহি থাকে ৰণোজ পেগু ইয়াত আহি থাকিব আমি দুখৰ সময়ত মানুহৰ লগত ৰাইজৰ লগত থিয় হৈ থাকিম আৰু সকলো প্ৰকাৰৰ সহায় আমি আগবঢ়াম সেই বিষয়বিলাক আজি যদি আমি প্ৰসংগটো বহলাই লওঁ তেতিয়ালে এই মানুহখিনিৰ ক্ষতি হ'ব বিষয়টো আজিৰ দিনত আমাৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে গেছ আৰু তেল নিৰ্গমন বন্ধ হ'ব লাগে এতিয়া যদি এই বিষয়টোৰ লগত আন আনুষংগিক বিষয়বিলাক গোটাই লওঁ তেতিয়ালে এই বিষয়টো পিছ পৰি যাব তেওঁলোকে কৈছে এক্সপাৰ্ট আনিছে কিন্তু তেওঁলোকৰ লগত এইটো পৰ্যায়ত মই কথা পতাটো উচিত নহয় মই ONGC চেয়াৰমেনৰ লগত কথা পতাটো দৰকাৰ অহাকালি ৰাতিপুৱা মই তেওঁৰ লগত কথা পাতিম তেওঁৰ পৰা গোটেইখিনি খবৰো ল'ম ইয়াতে যিসকল বিষয় আছে তেওঁলোকে মোক কি ক'ব নক'ব সেইটো মই শুনি লাভ নাই গতিকে যিখিনি শুনিব লাগিব কাগজত শুনিব লাগিব গতিকে অহাকালিৰ পৰা আপোনালোককো মই জনাই থাকিম আৰু বিষয়টো মোৰ নজৰত থাকিব হাইয়েষ্ট প্ৰায়ৰিটিত থাকিব অগ্ৰাধিকাৰত থাকিব দুখৰ সময়ত ৰাইজৰ লগত আমি থিয় হৈছোঁ এতিয়া যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোক কিমান পৰ্যায়ৰ মানুহটো ময়ো নাজানো কিন্তু তেখেতসকলে এটা কথাই কৈছে যে অলপমান পজিটিভ চাইন হৈছে কিন্তু এই কথাটো ইয়াতে মই শুনি লাভ নাই কাৰণ ৰাইজৰ মাজতো তেওঁলোকে ক'বই যে পজিটিভ হৈ আছে বুলি কিন্তু আচল কথাখিনি অহাকালি ৰাতিপুৱা মই গোটেই খবৰ ল'ম আৰু বিষয়টোলৈ দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগত নিজে কথা পাতিম এগৰাকী মানুহ এতিয়াও হস্পিটেল মানে বেমাৰ হৈ আছে এগৰাকী হাৰ্ট এটেকত মৃত্যু হৈছে গোটেই খবৰখিনি আমি লৈছোঁ ONGCয়েও কৰিব ৰাজ্য চৰকাৰেও সহায় কৰিব সেইটো লৈ আমি
চিন্তা কৰাৰ প্ৰয়োজন নাই, কিন্তু মৃতজনকটো ঘূৰাই আনিব নোৱাৰোঁ। কিন্তু পৰিয়ালটোৰ দুখৰ সময়ত আমি পৰিয়ালটোৰ লগত থিয় হৈ থাকিম।